ডাল খিচিৰি আহিছে সেই ডাল খিচিৰিসমূহ আমাৰ কেন্দ্ৰৰ বিহালী বেডেটিৰ কাৰ্যালয়ৰ সন্মুখত অংগনবাড়ী কৰ্মী সহায়িকাৰ অসহযোগ আন্দোলন কাৰ্যসূচী তীব্ৰ প্ৰতিবাদ বিশ্বনাথ জিলাৰ বিহালী সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ লগতে বিশ্বনাথ প্ৰকল্পৰ কাৰ্যালয়ৰ সন্মুখত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত এক অসহযোগ কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰীসকলে আমাৰ প্ৰাপ্য অধিকাৰ আমাক দিয়ক আমাৰ দাবী মানিবই লাগিব ইত্যাদি শ্লোগান প্ৰদৰ্শন কৰি পৰিৱেশ উত্তাল কৰি তোলে এই অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ চাকৰি নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া মাহিলী কৰ্মী সহায়িকাক ১২,০০০ টকা মাননি আদায় দিয়া গ্ৰেচুইটি আদায় দিয়া অৱসৰপ্ৰাপ্ত কৰ্মী সহায়িকা আৰু মিনি কৰ্মীক এককালীন সাহায্যৰ ধন আদায় দিয়াৰ দাবী উত্থাপন কৰি অসহযোগ আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰে উল্লেখ্য যে এই প্ৰতিবাদৰ দাবীসমূহ পূৰণ নোহোৱা পৰ্যন্ত ধাৰাবাহিকভাৱে ৰাজ্যজোৰা অসহযোগ কাৰ্যসূচী চলি থাকিব বুলি কৰ্মী সহায়িকাক চৰকাৰক সকীয়াই দিয়ে অন্যহাতে দাবীসমূহ পূৰণ নকৰিলে পোষণ ট্ৰেকাৰ বিএলকে ধৰি কেন্দ্ৰ বন্ধ কৰাৰ উপৰিও ভোট বৰ্জন কৰাৰ হুংকাৰ জনায় কৰ্মীসকলে যি 17 তাৰিখৰ পৰা যি অসহযোগ আন্দোলনত আমি আন্দোলন চলাই আছোঁ তাৰ মূল উদ্দেশ্য হৈছে আমাৰ মাননি সলনি মজুৰি কৰিবলৈ আমাৰ আহ্বান অসম চৰকাৰলৈ আমি প্ৰত্যেক বছৰে আমি এইকেইটা দিনলৈ আমি যি বাজেট অধিৱেশন বহে সেইকেইটা দিনলৈ খুব আশাৰে বাট চাই থাকোঁ তাত আমাৰ যিখিনি কামৰ বোজা দিছে আমি খুব আশাৰে বাট চাই থাকোঁ আমাৰ যাতে মজুৰি কৰে মাননি সলনি মজুৰি দিয়ে কাৰণ আমি এখন ঘৰ ৬,০০০ টকা আৰু সহায়িকাসকলে ৩,০০০ টকা চলাটো অসম্ভৱ আমাৰ অজন্তা নেওগ বাইদেৱে জানে নাজানে মই নাজানো এখন ঘৰ চলিবলৈ কিমান টকাৰ প্ৰয়োজন হয় আমাৰ এখন ঘৰ চলিবলৈ আমাৰ নিচিনা দৰিদ্ৰ পৰিয়াল দৰিদ্ৰসকলে এই আজিৰ দিনত এই জুই বজাৰত আমি কেনেকৈ চলিম এই ৩,০০০ টকাৰে আমাৰ কামৰ বোজা ইমানেই দিছে পোষণ ট্ৰেকাৰ পৰা যিটো আমাৰ পোষণ ট্ৰেকাৰ আৰম্ভ কৰিলে তেতিয়াৰ পৰা আমাৰ শান্তি নাই আমাৰ মানে ৰাতি 11টা বজালৈকে আমি লিখা মেলা ঘৰুৱা কাম কৰি কেন্দ্ৰ চলাই আহি আমাৰ 11টা বজালৈকে মোবাইলত আমি ডাটাখিনি ভৰাব লাগে আৰু তাৰ উপৰিও আমাৰ অনলাইন অফলাইনত বহুতো আমাৰ 20খন কমেও 20খন মানে এতিয়ালৈকে আমি হিচাপ কৰা হোৱা নাই ইমানেই প্ৰতিবেদন লিখিব লাগে ইমানেই ৰেকৰ্ডবিলাক আমি কৰিব লাগে তাৰ 20খনো অধিক আমি বহি মেইনটেইন কৰিবলগীয়া হয় তাৰ বাবে আমি অন্য কামত আমি নিয়োগ হ'বই নোৱাৰোঁ আৰু এই ৬,০০০ টকাত যে আৰু ৩,০০০ টকাত আমি কেনেকৈ আমাৰ পৰিয়াল পোহপাল দিছোঁ একমাত্ৰ আমি জানো তেখেতসকলে নাজানিব অভিজাত মানুহবিলাকে নাজানিব আমি কেনেকৈ আমি দৰিদ্ৰসকলে কেনেকৈ এইখিনি কাম কৰি আমি আমাৰ পৰিয়াল ঘৰ সংসাৰ চলাই আছোঁ আমাৰ যি এটা পোষণ ট্ৰেকাৰ আমাৰ দিলে এটা মোবাইল দিলে তাকো একেবাৰে মানে নুশুনা এটা হেৰিয়াৰ পেনাছনিক আছিলে যিটো পাৰ্টছবিলাক ইয়াত নাপায় এমাহমান চলাব পাৰিলোঁ এতিয়া কাৰো হাতত আমাৰ মোবাইল সেইটো মোবাইল নাই আমি 5-6 মাহৰ দৰমহা গোটাই আমি আকৌ স্মাৰ্টফোন ল'ব লগা হৈছে লৈ আমি এতিয়া কাম চলাই নিবলগীয়া হৈছে তাৰ কাৰণে আমাৰ চৰকাৰলৈ আমি এইটোৱে আহ্বান জনাইছোঁ আমাৰ মাননি সলনি মজুৰি কৰক আমাক ইমানেই কামৰ বোজা দিছে নহ'লে আমাৰ কামৰ বোজা কমাই দিয়ক আনকি আমাৰ মেডিকেলৰ যিখিনি কাম মেডিকেলৰ কামতো আমাক নিয়োগ কৰে মানে বিভিন্ন ধৰণৰ বিকলাংগসমূহৰ পৰা ধৰি পেলাই আমাৰ গৰ্ভধাৰণ কৰা সন্তানটো 6 বছৰ নোহোৱালৈকে সেই মাতৃগৰাকী আৰু সন্তানটোৰ আমি যিখিনি আমি পৰিচৰ্যা কৰি থাকিব লাগে ইমানখিনি কামত আমাক নিয়োগ কৰে কিন্তু আমাৰ সেই অনুপাতে আমাৰ দৰমহা নহয় আমাৰ মাননিটো হোৱা নাই আমি নোৱাৰোঁ মানে সেইটো মাননি দি কাম কৰিবলৈ আমি অসুবিধা হৈছে আৰু আমাৰ কেন্দ্ৰলৈ যিখিনি ডাল খিচিৰি দিয়ে একেবাৰে গৰু ছাগলীয়েও নাখায় মানে সেইখিনি এতিয়া আমি বাধ্য আমাৰ অফিচৰ আমাৰ কাৰ্যালয়ৰ পৰা আমাক যেতিয়া নিৰ্দেশ দিয়ে আমি নিবই লাগে আমি বাধ্যতামূলকভাৱে আমি নিওঁ কিন্তু গাৰ্জেনবিলাকক অভিভাৱকবিলাকক যেতিয়া আমি নিবলৈ কওঁ আমাক তাৰ নিয়াৰ সলনি আমাক গালি পাৰে আপোনালোকে কিয় আনিছে কিন্তু আমি সেইখিনি কাক ক'ম এইখিনি অসম চৰকাৰে কি ভাবি এই ডাল খিচিৰি আৰু চুজি এইখিনি দিছে আমি গম নাপাওঁ তেখেতসকলেও নিশ্চয় খাই চাওক কেনেকৈ
এনেকুৱা কিয় নাখায় যদি ভাল বস্তু দিয়া হ'লে কিয় নাখালেহেঁতেন আজি গৰু ছাগলীক দিবলৈ লৈ যাওক বুলি ক'লেও নিনিয়ে আমাৰ কেন্দ্ৰসমূহ এনেই জৰাজীৰ্ণ অৱস্থা তাতে আকৌ ডাল খিচিৰি চুজি পৰি অৱস্থা নাই ল'ৰা ছোৱালী খেলা ধূলা কৰিবলৈ জেগা নাই সেইখিনি উপচি পৰিছে নিগনি বাঁহ হৈছে এইখিনি পৰিৱেশ বিনষ্ট কৰিবলৈ হয় এইখিনি অসম চৰকাৰে দি আছে আৰু স্বাস্থ্য প্ৰতি সচেতন হোৱা চাই এইখিনি খুৱাই অসুস্থ কৰিবলৈহে অসম চৰকাৰে এইখিনি আমালৈ প্ৰেৰণ কৰিছে বুলি ভাবোঁ আমি ইমানেই আজি ক'বলৈ ভাষা নাই আমি এই 6,300 টকাত এই 3,000 টকাত আমি কেনেকৈ ঘৰৰ সংসাৰ চলাইছোঁ কেনেকৈ চলিছোঁ আমি প্ৰতিবাদ কৰিছোঁ এই প্ৰতিবাদ আমি অব্যাহত ৰাখিম যদি এই বাজেট অধিৱেশনৰ এইখিনি দিনতে যদি আকৌ তেখেতসকলে আমাৰ এই কিবা এটা ভাবি উত্থাপন নকৰে তেন্তে আমি অসহযোগ আন্দোলন আৰু আমি আগুৱাই গৈ থাকিম আমাৰ উদ্দেশ্য সেয়াই হয় আমাক যিখিনি আমাৰ অফিচৰ পৰা মানে ওপৰৰ পৰা যিখিনি খাদ্য দিছে ডাল খিচিৰি পেকেট আৰু চুজি হালোৱা পেকেট সেয়া আমাৰ এমাহ কমপ্লিট নহওঁতেনে আহি আমাৰ এতিয়া অফিচত আহি পেলাই সেই বস্তুখিনি ষ্টক হোৱাৰ লগে লগে আমাৰ অফিচৰ পৰা আপত্তি কৰে বস্তুখিনি আনিবলৈ সেই বস্তুখিনি আনিবলৈ আহিবলৈও আমাৰ মানে অসুবিধাত পৰিছোঁ কিয় আগতে আমাৰ কেৰিং চাৰ্জ বুলিবলৈ এটা দিছিলে এতিয়া কেৰিং চাৰ্জটোও নাইকিয়া হোৱা দি হৈছে বিশেষকৈ আমাৰ প্ৰজেক্টলৈ আমি গামুঠান গ্ৰাম পঞ্চায়তৰ পৰা আহিবলগীয়া হয় অহাত সেই বস্তুখিনি কঢ়িয়াই নিওঁতেনেও যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়াও হৈছে আৰু সেই বস্তুখিনি নিয়াৰ পিছত আমি যেতিয়া কেন্দ্ৰত ৰখাৰ পিছত সেই বস্তুখিনি বিতৰণ কৰিবলৈ আমাৰ বেনিফিচাৰীখিনি গাৰ্জেনসহক খবৰ দিওঁ কিন্তু তেওঁলোকে অহাৰ পিছত যে বাইদেউ একেটা বস্তুকে দি আছে সেই বস্তুখিনি তেওঁলোকৰ খায়ো আমনি লাগিছে হয় ডাল খিচিৰিত বহুতো প্ৰটিন ভিটামিন আছে কিন্তু আমাৰ গাঁৱলীয়া সৰ্বসাধাৰণ মানুহে সেই ভিটামিনখিনি খাই জীয়াই থাকিব নোৱাৰে আৰু চুজি হালোৱাখিনি সদায় তেখেতসকলে মই সদায় দালি ভাত খাই থাকিলে পাৰিম জানো সদায় যদি সেই খিচিৰিখিনি চুজি পেকেটখিনি বনাই খুৱাওঁ তেওঁলোকৰ পেটৰ অসুবিধা হয় আৰু ঘৰুৱা মানুহসকলে আহি পেলাই আমাক আপত্তি কৰে যে এইখিনি বস্তু খুৱাবলৈ নহ'ব এনেকুৱা বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়াও হয় তেনেকুৱা পৰিস্থিতি হৈছে আমি বাইদেউহঁতক আপত্তি আহি কৰিছোঁ কিন্তু বাইদেউহঁতৰো অসুবিধাত পৰিছে ওপৰৰ পৰা যিহেতু সেই বস্তুখিনি পঠিয়াইছে দিবলগীয়াত হৈছে আমাক এই ডাল খিচিৰি আৰু চুজি আমাৰ MLA মন্ত্ৰী বিধায়কসকলে খাই চাওক তেখেতসকলে খাই চাই পেলাই আমাক জনাওক কেনেকুৱা পাইছে খাই যদি তেখেতসকলে ভাল পাইছে তেতিয়াহ'লে আমালৈ পঠিয়াওক তেখেতসকলে কি খাদ্য খায় আমাৰ কৰ্মী সহায়ক আমি কৰ্মী সহায়িকা হৈছে গ্ৰাছ লেভেলৰ সেইকাৰণে সদায় আমাক দুবৰি বনৰ নিচিনাকৈ ব্যৱহাৰ কৰিছে হয় আমি পবিত্ৰ আমি এটা শিশুক ধুনীয়া সুন্দৰভাৱে আগবঢ়াই দিছোঁ প্ৰাথমিক শিক্ষা পঢ়াই পেলাই কিন্তু গৰ্ভৱতী মাতৃগৰাকী আমিয়ে যত্ন লৈছোঁ পশুনী মাতৃগৰাকী আমিয়ে যত্ন লৈছোঁ সেইকাৰণে আমি যদি আমাৰ এই দাবীখিনি তেখেতসকলে মানি নলয় আমি জংকী আন্দোলন কৰিবলৈ বাধ্য হ'ম আমাৰ পোষণ টেকাৰ বন্ধ কৰিম আমি কেন্দ্ৰ নকৰিম আৰু আমাৰ এই বস্তুবিলাক আমাক নালাগে আমি তেখেতসকলক এইটোৱে অনুৰোধ জনাইছোঁ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ বিত্তমন্ত্ৰী বাইদেউ অজন্তা নেওগু তেখেতগৰাকী যিহেতু শিশুৰ মাতৃ তেখেতে সৰুৰ পৰা এটা শিশু ডাঙৰ কৰিছে তেওঁতো জানিব লাগিব যে এগৰাকী মাতৃ কিমান কষ্টকৰ এটা শিশু ডাঙৰ কৰিবলৈ কাৰণ আমি এতিয়া 6,500 টকা সম্পূৰ্ণ নিদিয়ে আৰু সহায়িকাসকলক 3,000 টকা দিয়ে সেই 3,000 টকাৰ এখন ঘৰ নচলে সেয়েহে মই সকলো মন্ত্ৰী বিধায়ক বিত্তমন্ত্ৰী সকলোলৈ এই মিডিয়া চেনেলৰ যোগেদি কাটৰ আহ্বান জনাইছোঁ যাতে আমাৰ এই দাবীসমূহ তেখেতসকলে মানি লয় আমাক যি হওক আমাক মজুৰি মাননি সলনি মজুৰি দিয়ক ইয়াকে কৈ পেলাই মই সামৰণি মাৰিছোঁ আমি কমেও 10,000 ধৰিছোঁ যি হওক কাৰণ আমাৰ হয় আমি 3টা বজালৈকে কেন্দ্ৰত থাকিব নালাগে বুলি কয় 12টা বজালৈকে থাকোঁ কিন্তু 12টা বুলি কোৱাৰ লগে লগে আমি হোম ভিজিট কৰিবলগীয়া হয় কাৰণ 12টালৈকে আমি কেন্দ্ৰত থাকিবই লাগে তাৰপিছতহে আমি গৃহ পৰিদৰ্শন কৰিবলৈ যাওঁ একেই কথা যদি এজন প্ৰাথমিক শিক্ষকে টিচাৰে যদি 60,000-70,000 দৰমহা পাব পাৰে 3টা বজালৈকে থাকি আমি কিয় নোৱাৰোঁ আমাৰ কাম তেওঁলোকতকৈ আমাৰ কাম বেছিহে হিচাপত তেওঁলোকৰ কাৰণে তেওঁলোকে SNP কাৰণে সুকীয়াকৈ দিছে
গৃহ নিৰ্মাণৰ কাৰণে সুকীয়াকৈ দিছে আমাৰ কেন্দ্ৰ এটা নিৰ্মাণৰ কাৰণে 1 টকা এটা নিদিয়ে আমি নিজৰ দৰমহাৰ পইচাৰে নিজৰ কেন্দ্ৰৰ অসুবিধা বস্তুবিলাক কিনি ল'বলগীয়া হয় আমি জেৰক্স কৰিবলৈ এটা সুবিধা নাই কাৰণ আমি নিজে জেৰক্স কৰি পেলাই ৰিপৰ্ট দিবলগীয়া হয় সেইকাৰণে এই সকলোখিনি মিলাই আমাৰ চৰকাৰে ব্যৱস্থা লওক আমাৰ দৰমহা বৃদ্ধি কৰক এই মোৰ ক'বলগীয়া বিশ্বনাথৰ পৰা খগেন মটকৰ ৰিপৰ্ট পূৰ্বাঞ্চল টাইম এনি